Hello, dear students. I am your teacher Dolly Das. I welcome you all to my Kaksha classes. Dear student, today we will discuss the remaining question of your chapter number 4, that is Doctory learns about the Panchayat. So, dear students, let's start. So, মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি 9 নম্বৰ প্ৰশ্নৰ পৰা আগবাঢ়িম। ঠিক আছে? আমি 9 নম্বৰ কুৱেশ্যনত কি কৈছে চাওঁ আহাচোন। So, say the words in the box aloud. কৈছে যে এই বক্সটোত থকা এই ওয়ার্ড কেটা জুৰে জুৰে কবলৈ কৈছে। So, আমি কওঁ আহাচোন, মই মাতি যাম, মোৰ লগে লগে তোমালোকেও মাতি যাবা। ঠিক আছে? Panchayat, child, doctory, much, change, punch. Okay, আকৌ এবাৰ পঢ়ি দিছো। Panchayat, child, doctory, much, change, punch. ঠিক আছে? So next কি কৈছে চাও হা। Now find other words from the lesson which have similar ch sound in them. কৈছে যে ch sound টো কি বুজায়? চ হয়নে? chair, তাৰ পাছত choose, এনেকুৱা ধৰণৰ। কৈছে যে পাঠটোৰ পৰা এনেকৈ চ সাউন্ডৰ তোমালোকে similar word তেনে ধৰণৰ শব্দ বাছি উলিওৱা। Write them in your notebook আৰু তোমাৰ নোটবুকত লিখা। Add a few more and practice saying them aloud. আৰু বেছিকৈ তোমালোকে যোগ দিব পাৰা, মানে আৰু তেনেকুৱা চ সাউন্ডৰ ch ৰে স্টাৰ্ট হোৱা চ সাউন্ডৰ বা ch মাজত থাকিলে হ'ব তেনেকুৱা চ সাউন্ড থকা word তোমালোকে যোগ দিব পাৰা and practice saying them aloud আৰু জুৰে জুৰে কবলৈ অভ্যাস কৰা। ঠিক আছে? So, মই কেইটামান word বাছিছো তোমালোকৰ পাঠটোৰ পৰা, তোমালোকেও যদি আৰু ৰৈ গৈছে বাছি লিখিবা। ঠিক আছে? নিজৰ নোটবুকত লিখিবা। Did you notice that they all have sound ch? তুমি নোটিস কৰিছানে এই আটাইবোৰ শব্দত কি আছে? চ আছে। So, চোৱা মই তোমালোকৰ বাবে কেইটামান word বাছি আনিছো দেই। Child, change, much, touch, church, charge. এটো church, 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 and এটো হৈছে church, church, chat, hatch, inch, and sketch. So, তোমালোকে ইয়াৰ বাহিৰেও ch মানে চ সাউন্ডৰ word কিছুমান নোটবুকত লিখিবা, লিখি পেলাই হেবোৰ কবলৈ অভ্যাস কৰিবা। ঠিক আছে? So, আমি next questionলৈ আগবাঢ়িছো। আমাৰ next questionত কি কৈছে চাও আহা। Here is a crossword puzzle for you to find out the adjectives describing words in the puzzle to fill up the blanks on the right. One is done for you. কৈছে যে তোমালোকক কিতাপত মানে ইয়াৰ পিছতে crossword puzzle এটা দিয়া আছে আৰু সেই puzzleটো কি কৰিব লাগে? Find out the adjective in the puzzle to fill up the blanks on the right. আৰু right side যে শব্দবোৰৰ আগত অলপ খালি ঠাই আছে, এটা শব্দৰ আগত যে খালি ঠাই আছে, সেই খালি ঠাইটো পূৰ কৰিবলৈ আমি puzzleৰ পৰা adjective বিচাৰি উলিয়াব লাগিব। এতিয়া adjective মানে কি? Adjective বা describing words মানে কি? কি? কোৱা, তোমালোকে জানানে? তোমালোকে আটাই জানা। Adjective হৈছে যিয়ে নাউনৰ দুখ গুণ হয়নে আকাৰ আকৃতি এইবোৰ বুজায়, হে হৈছে কি? Adjectives বা describing words যিয়ে নাউনক আৰু বেছিকৈ describe কৰে। যেনে flower, flower এটা নাউন হয়নে? Beautiful flower, যেতিয়া আমি beautiful flower বুলি কম তেতিয়া beautiful টো হ'ব adjective আৰু flower টো হ'ব noun। ঠিক আছে? So, তেনেকৈ আমাক সেই খালি ঠাইসমূহ পূৰ কৰিবলৈ কৈছে। One is done for you, এটা তোমালোকৰ বাবে কৰি দিছে। So, চাও আহাচোন। এয়া চোৱা, বাৰান্দা, বাৰান্দা, বাৰান্দা হৈছে noun হয়নে? So, বাৰান্দা, open বাৰান্দা, কেনেকুৱা বাৰান্দা? কেনেকুৱা, কেনে, এইবোৰ যদি কিমান
এইবোৰ প্ৰশ্ন কৰাৰ পিছত আমি যেটো উত্তৰ পাও হেতু আসলতে এডজেক্টিভ কেনেকুৱা বাৰান্দা ওপেন বাৰান্দা এটা ওপেন টু ইয়াতে আছে নে কৰবাত নিশ্চয় আছে ইয়াৰ পৰাই বাছি দিছে হয় না এতিয়া আমাক বিট কৈছে গ্ৰান্ট সো গ্ৰান্টৰ লগত কি হ'ব গ্ৰান্ট আমি পাইছিলো নহয় গ্ৰান্টৰ আগত কি আছিল yes annual grant এইটো annual grant হয়নে এটো হৈছে annual grant ঠিক আছে সো নেক্সট আমাক কি কৈছে চাও হা roads কি roads হবো কি roads yes rural roads এটা rural ক'ত আছে এইটো আছে rural so rural roads আমি ইয়াতে কি লিখিব লাগিব rural roads হয়নে so next কি দিছে institution কেনে institution হবো tiny institution ক'ত আছিলে tiny বিচাৰাচোন তোমালকে এইটো tiny this is tiny so ইয়াতে হবো sorry tiny institution ঠিক আছে so next কি দিছে things কি things হবো obviously good things so good ক'ত আছে এইটো আমাৰ good things okay so change কি change হবো social change আমি ইয়াতে লিখি দিম social change next aha questions কি questions important questions এটা important word to ইয়াতে cross puzzle ক'ত আছে important word to important এইটো হৈছে important এইটো important so ইয়াতে আমি কি লিখিম important questions ঠিক আছে so cold কেনেকুৱা cold আছিলে পাঁচটোত আমি পাইছো নহয় bitter cold so bitter word to ইয়াতে ক'ত আছে চাও হাসুন bitter cold হয়নে so bitter এইটো হৈছে আমাৰ bitter cold so আমি লিখি দিম এতিয়া bitter cold ঠিক আছে so ছাত্ৰ-ছাত্ৰী সকল এতিয়া আমি 11 নম্বৰ কোৱেশ্চনটো চাম 11 নম্বৰ কোৱেশ্চনত আমাক কি কৈছে 11 নম্বৰ কোৱেশ্চনত কৈছে let's play a game এটা খেলু আহা look at the following pairs of words quickly তলৰ wordৰ জুতিবোৰ চোৱা each pair looks the same দুইটা মানে each pair প্ৰতিটো জুতিকে একে লাগে প্ৰতিটো শব্দৰ যি জোৰা জুতি তাক একে লাগে but are different in meaning as well as in spelling কিন্তু প্ৰতিটো শব্দৰ জুতিটো থকা প্ৰতিটো শব্দই কিন্তু কি স্পেলিংও বেলেগ আৰু অৰ্থও বেলেগ মানে বানানো বেলেগ আৰু মিনিংও বেলেগ The different meanings are given against each pair. Aru tate tolot different meaning প্ৰতিটো শব্দই কি বুজাইছে দি দিয়া হৈছে চাও হাসুন fill in the blanks by putting one or two letters to show the difference in spelling কৈছে যে খালি ঠাই সমূহ পূৰ কৰিব দিছে কেনেকৈ পূৰ কৰিব দিছে by putting in one or two letters এটা বা দুটা লেটাৰ আখৰ দি পেলাই খালি ঠাই সমূহ পূৰ কৰিবলৈ কৈছে to show the difference in spelling কি দেখাবলৈ কি জানিবলৈ যে বানানবোৰ যে বেলেগ হেইটো দেখাবলৈ হে খালি ঠাই সমূহ এটা বা দুটা লেটাৰেৰে পূৰ কৰিবলৈ
কৈছে the one who completes it first will be the winner so এতিয়া তোমালোকে ইয়াতে পজ কৰিবা ভিডিওটো পজ কৰি পেলাই তোমালোকে নিজৰ কপি নিজৰ টেক্সট বুকত হেতু কৰিবলৈ যত্ন কৰিবা সো যিয়ে ফাৰ্স্ট হবা যিয়ে উইদিন few time কৰিব পাৰিবা short time কৰিব পাৰিবা হিয়ে উইনাৰ হবা ঠিক আছে তোমালোকে লগৰ লগত এনেকে কম্পিটিশনটো খেলিব পাৰা ঠিক আছে সো মই তাৰ পিছত তোমালোকে ভিডিওটো প্লে কৰি মই কি লিখিছো চাবা ওকে তো ইয়াতে কৈছে এই শব্দটো সম্পূৰ্ণ কৰিবলৈ আমি খালি ঠাইত কি লিখিব লাগিব ওকে সো এ ৰেকৰ্ড অফ এভৰিডেজ ইভেন্টস অৰ থটস প্ৰতিদিনৰ ঘটনাসমূহৰ ৰেকৰ্ড চিন্তাধাৰা থট মানে চিন্তাধাৰা বা ঘটনাসমূহৰ ৰেকৰ্ড আমি কিহত ৰাখো এক্স্যাক্টলি ডায়েৰী হয়নে সো ইয়াতে কি হ'ব diary D-I-A-R-Y diary ইয়াতে কৈছে a place where milk is processed কি কৰে milk is processed to make different milk products য'ত milk দুগ্ধ মানে গাখীৰ উৎপাদন কৰা হয় বিভিন্ন ধৰণৰ গাখীৰৰ সামগ্ৰী প্ৰস্তুত কৰিবলৈ সো কি হ'ব এটো yes dairy ইয়াতে D-A-I-R-Y সোৱা দুইটাৰে সেম লেটাৰ লিখিছো কিন্তু কি হৈছে দুইটা অগা পিছা প্ৰথমতে আমি D-I-A-R-Y diary and this is D-A-I-R-Y dairy ঠিক আছে so next আহা ইয়াতে কি আছে temperature of a place ঠাই এখনৰ উত্তাপক কি বুলি কোৱা হয় yes weather so ইয়াতে হ'ব okay W-E-A-T-H-E-R weather so আৰু ইয়াতে এটো কি হ'ব expressing a doubt সন্দেহ প্ৰকাশ কৰা অলপ আগতে বা যোৱা ভিডিওটোত মই তোমালোকক কি কৈছিলো weather কেতিয়া ইউজ হয় যেতিয়া আমি সন্দেহজনক কথা কও হয়নে তেতিয়া আমি weather বুলি weather শব্দটো ইউজ কৰো ইয়াতে কৈছে expressing a doubt so ইয়াতে কি হ'ব weather W-H-E-T-H-E-R weather ঠিক আছে next আহা okay a large area of water পানীৰ এটা বৃহৎ এলেকা পানী থকা বৃহৎ এলেকা এটা এলেৰে আৰম্ভ হোৱা তেনেকুৱা কি হ'ব পাৰে ভাবাচোন ৰিভাৰ আছে তাৰ পিছত আমাৰ কি আছে সি আছে আৰু কি আছে yes lake হয়নে lake এটো হৈছে lake হৈছে a large area of water আৰু ইয়াতে কি হৈছে similar to একে নিচিনা বুজাবলৈ আমি কি শব্দ ব্যৱহাৰ কৰো yes like L-I-K-E like so next কি কৈছে to make something clean by using water কৈছে যে কিছু কিবা বস্তু সাফা কৰিবলৈ কি কৰা হয় water ব্যৱহাৰ কৰা হয় মানে ধৰা কিবা সাফা কৰিবলৈ আমি water ব্যৱহাৰ কৰিছো যেনে মই ভাত খাই কাহিখন সাফা কৰিবলৈ পানী ব্যৱহাৰ কৰিছো এটো কি বুলি কয় wash হয়নে wash W-A-S S টো আছে বাৰু W-A-S-H wash so ইয়াতে সোৱা to want something to happen হয়নে কিবা হোৱাটো বিচৰা কি হ'ব এটো wish আমি নিবিচাৰো জানো আমি বিভিন্ন ধৰণৰ wish কৰো ন এটো হৈ গল হয় যদি হেতু হৈ গল হয় যদি এটোকে কি কয় wish আৰু নেক্সট কি আছে আমাৰ fresh not old or used সজীৱ পুৰণা নহয় বা ব্যৱহৃত নহয় fresh কি হ'ব এটো নতুন হয়নে নতুনক ইংলিশত কি বুলি কয় new সো ইয়াতে ই হ'ব okay next কৈছে দা present time বৰ্তমান সময় present time আমি কি বুলি কওঁ এতিয়া বুজাবলৈ আমি কি বুলি কম now right So মৰমৰ ছাত্ৰ-ছাত্ৰী সকল আশা কৰিছো তোমালোকে যে এই শব্দৰ পাৰ্থক্যবোৰ বানানৰ পাৰ্থক্য লগতে অৰ্থৰ পাৰ্থক্যসমূহ ভালদৰে বুজিবলৈ সক্ষম হৈছা
আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো আহাচোন সো আমাৰ নেক্সট কুৱেশ্যন আছে Rupali Chetia is a contestant for president in the coming panchayat election. কৈছে যে Rupali Chetia অহা পঞ্চায়ত নিৰ্বাচনত এগৰাকী প্ৰতিদ্বন্দ্বী in groups design a poster seeking votes for her victory. কৈছে যে তাই বিজয়ী হবলৈ গ্ৰুপত তোমালোকে পোষ্টাৰ এটা ডিজাইন কৰা আৰু পোষ্টাৰটো কিহৰ বিষয়ে হ'ব seeking votes ভোট বিচাৰি পোষ্টাৰ এটা ডিজাইন কৰা পোষ্টাৰ এটা প্ৰস্তুত কৰি উলিওৱা সো ছাত্ৰ-ছাত্ৰী সকল এইটো মই তোমালোকক কৰি নিদিও এইটো তোমালোকে নিজেই ৰূপালী চেতিয়াৰ বাবে ভোট বিচাৰি পোষ্টাৰ এখন ৰেডি কৰিবা ঠিক আছে এইটো তোমালোকে নিজে কৰিবা ওকে So dear students, this is for today. We'll meet you in my next videos. Thank you for watching. Till then, bye-bye.